নমস্কাৰ ভাৰতীয় শুল্ক বিভাগৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী শেহতীয়াকৈ ভাৰতীয় শুল্ক বিভাগৰ নামত প্ৰবঞ্চকৰ ঘটনা পোহৰলৈ আহিছে য'ত কিছুমান প্ৰবঞ্চকে ভুৱা শুল্ক বিষয়াৰ ৰূপ লৈ আপোনাক ভয় খুৱাই যে আপোনাৰ নামত এটা পাৰ্চেল শুল্কত আবদ্ধ হৈ আছে য'ত ড্ৰাগছ বা অন্যান্য নিষিদ্ধ সামগ্ৰী আছে আৰু তাক ৰিলিজ কৰিবৰ বাবে কাস্টম ডিউটি জৰিমনা আদি দিবলৈ হেঁচা প্ৰয়োগ কৰে আৰু কিছুমান ক্ষেত্ৰত মানুহৰ ওপৰত আইনী ব্যৱস্থা আৰু কাৰাদণ্ডৰ ভাবুকিও দিয়ে কাস্টম ডিউটি পৰিশোধ কৰাৰ নামত ভুৱা লিংকৰ জৰিয়তে বা অচিনাকি বেংক একাউণ্টত ধন জমা কৰিবলৈও ক'ব পাৰে এই প্ৰবঞ্চকসকলে ছ'চিয়েল মিডিয়া আৰু মেট্ৰিমনিয়েল সাইটৰ জৰিয়তেও নিৰীহ লোকক নিজৰ প্ৰবঞ্চনাৰ বলি কৰি তুলিছে অনুগ্ৰহ কৰি মন কৰিব ভাৰতীয় শুল্ক বিভাগে কেতিয়াও ফোন কল SMS বা ইমেইলৰ জৰিয়তে শুল্ক পৰিশোধ কৰিবলৈ নিবিচাৰে ভাৰতীয় শুল্ক বিভাগৰ সকলো যোগাযোগতে DIN নম্বৰ নিশ্চয় থাকে যেটো CBIC ৱেবছাইটলৈ গৈ ভেৰিফাই কৰিব পাৰি এনে যিকোনো কল SMS বা ইমেইলৰ আপত্তি তৎক্ষণাত সাইবাৰ ক্ৰাইম হেল্পলাইন নম্বৰ 1930 বা পোৰ্টেল www.cybercrime.gov.in ত ৰিপৰ্ট কৰক ভাৰতীয় শুল্ক বিভাগৰ দ্বাৰা জনহিতাৰ্থে জাৰি